ৰাজ্যত পৰকীয়া প্ৰেমে চূড়ান্ত ৰূপ লৈছে। পৰকীয়া প্ৰেমৰ বাবেই ভাঙি পৰিছে বহুতো সুখৰ সংসাৰ। কেৱল মাত্ৰ স্মাৰ্ট মোবাইল ফোন, সামাজিক মাধ্যমৰ বাবেই ক্ষীপ্ৰ গতিৰে আগবাঢ়ি সমাজ ধ্বংস কৰিছে। এইবাৰ অৱশ্যে পৰকীয়া প্ৰেম কৰি প্ৰেমিক প্ৰেমিকা পৰিল ৰাইজৰ হাতৰ। ঘটনাৰ স্থান লখিমপুৰ। পৰকীয়া প্ৰেমিকক চেণ্ডেলেৰে কোবালে জাগৃত নাৰী শক্তি অসমৰ বিষয় কবিয়াই। লখিমপুৰৰ কদম অঞ্চলৰ এটা সন্তানৰ মাতৃৰ সৈতে ঘিলামৰাৰ লক্ষ্যজিৎ গোহাঁইৰ পৰকীয়া প্ৰেম। গোগামুখৰ পৰা হাতেলোতে ধৰি দুয়োগৰাকী অবৈধ প্ৰেমিক প্ৰেমিকা বগীনদী থানাত গতাই দিলে প্ৰেমিকক। এই ঘটনাৰ বাবে দুয়োগৰাকীয়ে দোষী বুলি মন্তব্য। শুনক কি ক'লে। ফোন কৰিছে, তাৰপিছত কথা পাতিছো, অলপ বেয়া বেয়া কথা অলপ পাতিছো বাৰু, না পতা বুলি নকওঁ, সেইটো হয়। বিয়া পতা বুলি জানেনে? বিয়া পতা বুলি জানো মই, কিন্তু মই সেইবিলাক একো বেয়া কামত যে বেয়া কথা পাতিছো, কিন্তু বেয়া কাম একো। আপুনি বিয়া পতা নে নপতা? মই নপতা। ক'ত ঘৰ আপোনাৰ? ঘিলামৰা। ঘিলামৰা কি নাম? লক্ষ্যজিৎ গোহাঁই। তাৰপিছত আজি কি হ'ল, ক'ৰবাত ধৰি আনিলে আপোনালোকক? মোক গোগামুখতে ধৰিলে। প্ৰকৃততে এওঁ মোক কৈছিলে, ময়ো কৈছিলো মানে ৰাতি কথা পাতি থাকোতে লগ কৰিম বুলি কৈছিলে। তেওঁ এতিয়া জেগা মেনেজ কৰিলে, মোক কৈছে মই আহিছো মানে তেওঁ গোগামুখতে লগ কৰিম। মই আকৌ মোৰ লখিমপুৰ ফুলবাৰী এজন মোৰ ল'ৰা আছে, লগতে আমি ডিউটি কৰা মোৰ ল'ৰা এজন আছে। সেই ল'ৰাজনে মোক মাতিয়ে আছে, মানে ঘৰলৈ মই 2 তাৰিখে আহিলো, তেওঁ মোক মাতি আছে। মই তেওঁলোকৰ বোলো এওঁকো এনেই চাই যাম, কিন্তু মই সেইবিলাক বেয়া কামত কচম কৈছো মই সেইবিলাক লিপ্ত নাই। কথা পাতিছো। কি কাম কৰে আপুনি? মই গুৱাহাটীত চিকিউৰিটি কৰিছিলো। চিকিউৰিটি কৰিছিলে। আপুনি বিবাহিত বুলি জানে? বিবাহিত বুলি মই তেতিয়া গম পাওঁ। প্ৰথম তেওঁ মেছেজ কৰিছিলে নেকি? তেওঁ হাই বুলি মোক মেছেজ কৰিছে। কিয় না কোৱা? মিছা কথা নকবা। মোক মেছেজ বুলি হাই প্ৰথম মেছেজটো তুমি দিছা, তাৰপিছত মই কৈছো কি কৰি আছা বুলি, কোন হয়নো বুলি মেছেজ দিওঁতে তেতিয়াতো মই ফোন নম্বৰটো মই দিয়া হয়। মই নহলে নম্বৰটো খুজিছো। ইমান মিছা কথা নকবা। মই নাই কোৱা মিছা কথা, তই কৈ আছ সেইটো মিছা কথা। ময়ো কোৱা নাই। মেছেজ কৰাই নাই। হাই বুলি মোবাইলত এতিয়া মোৰ তাত নোলায়, এইটো যে চালে প্ৰথম মেছেজটো হোৱাটছএপত কোনে দিছে সেইটো ওলাই পৰিব। হোৱাটছএপত নহয়, ফেচবুকত চৰি দেই, হোৱাটছএপত নহয় দাদা, ফেচবুকত কৈছে, হাই বুলি কৰিছে। তেতিয়া মই গেটত ডিউটিত আছো। ইমান মিছা কথা মই নকওঁ। বাইদেউ এইটো কাম কিয়? মোৰ ক'বলগীয়া একো নাই। প্ৰেম চলি আছিলে। আপোনাৰ নামটো? নমস্কাৰ, শ্ৰীমান বুলেন গগৈ। ক'ত? বুলেন কুলি গগৈ। ক'ত ঘৰ আপোনাৰ? বহু দিনৰ পৰা এওঁলোকৰ অবৈধ সম্পৰ্ক নেকি? অবৈধ সম্পৰ্ক মেক্সিমাম আপোনাৰ আজি 6 মাহ মান। 6 মাহ অবৈধ সম্পৰ্ক। ৱাৰ্ণিং দিছিলে নে? মই ৱাৰ্ণিং কৰিছো ফোন কৰি পিনে, তেওঁ এৰা নাই। আজি কেনেকে ধৰি আনিলেগে? আজি এতিয়া মই বাইদেউৰ লগত সহযোগ কৰিলো। তেওঁলোকে মানে গোৱামুখলৈ লগ কৰিবলৈ কথা আছিলে, হাততে ধৰি লৈ আহিছে। কি বিচাৰিব আপুনি এতিয়া? তেওঁ যদি নিয়ে মই গতাই দিম। তেওঁ এতিয়া লৈ যায় আপুনি গতাই দিব। আপোনাৰ এটা সন্তান এতিয়া আছে? 5 বছৰীয়া সন্তান আছে। কথাটো কি হৈছে মানে এই ল'ৰাটো ঘিলামৰাৰ, এই কিবা লক্ষ্যজিৎ গোহাঁই ঘিলামৰাৰ ল'ৰা। সি আমাৰ কদমৰ এজনী বোৱাৰীৰ লগত সি নন ষ্টপ কথা পাতি থাকে, আৰু কথা পাতে সেইটো কাৰণে ইহঁতৰ গিৰিয়েক আছিল আমাৰ লগত। সেই কথা পতাৰ কাৰণে মানে ইহঁতৰ ঘৰত ডেইলি কাজিয়া, ডেইলি অশান্তি। কথা পাতে মানে অশ্লীল ভাষাৰ সীমা নাই, ইমান লেতেৰা কথা পাতে। কালি যেতিয়া সিহঁতৰ ৰাতি 11টা বজাত কাজিয়া হৈছে হাজবেণ্ড ৱাইফৰ, সেই ইয়াৰ কাৰণে কাজিয়া হোৱাৰ কাৰণে মই যিহেতু এটা মহিলা সংগঠনত আছো, গতিকে মোক ফোন কৰিলে ৰাতি 11টা বজাত। মই আহিলো সিহঁতৰ ঘৰলৈ, এই ইহঁতৰ ঘৰলৈ আহিলো। আহি যেতিয়া মই পালোহি, আহি পোৱাৰ পিছত মইতো মোবাইলটো ললো মানে মই কবলৈ ভাষা নাই আপোনালোকক। ই এনেকুৱাই লেতেৰা কথা পাতিছে। আজি মানে সিহঁতে লগ কৰিব, ঘিলামৰাৰ পৰা আহি গোগামুখত লগ কৰিব, গোগামুখত লগ কৰি সিহঁতি 2টাই ৰাতি থাকিব, 2টাই ৰাতি কটাব, সিহঁতি ৰাতি ফূৰ্তি কৰিব। সমাজখনত কি হবলৈ গৈ আছে? পৰকীয়া প্ৰেমৰ পৰাই এখন ঘৰ ভাগি গৈছে। পৰকীয়া প্ৰেমৰ পৰাই গোটেই মানুহ মানে নিজৰ সন্তানক মাৰিবলৈ মানুহে কুণ্ঠাবোধ কৰা নাই। তেতিয়াহ'লে এই ব্যাধি যিটো আমাৰ সমাজত যিটো মানে প্ৰচলিত হৈছে, এই ব্যাধিটো কেনেকে আঁতৰাব লাগিব? গতিকে আমি এতিয়া লৈ আহিছো এখেতক বগীনদী আৰক্ষী থানাত আমি চমজাই দিম। প্ৰশাসনে কি ভূমিকা লয় নাজানো, কিন্তু এই প্ৰথম আৰম্ভ যেনেকে কৰিছো, এনেকে কিন্তু সমাজত প্ৰত্যেক দিনাই আমি এনেকুৱা পৰকীয়া প্ৰেমিক তথা পৰকীয়া প্ৰেমিকাবিলাকক ধৰি আমি যেনেধৰণে ব্যৱস্থা ল'ব পাৰো, তেনেকে বিহিত ব্যৱস্থা আমি কৰি যাম। আজি তেখেতৰ ঘৰটো ক'ত? ঘিলামৰা। কি নাম বুলি ক'লে? লক্ষ্যজিৎ গোহাঁই। বিয়া পতা নে? বিয়া নাই পতা, ডেকা ল'ৰা। সি যিগৰাকীৰ লগত ধৰক পৰকীয়া প্ৰেমত লিপ্ত হৈছিল তেখেতৰ ঘৰ কদম যোৰহতীয়া। তেখেতৰ ল'ৰা ছোৱালী? 5 বছৰীয়া এটা পুত্ৰ সন্তান আছে। হাজবেণ্ড আছে, গিৰিয়েক আছে। কিমান দিনৰ পৰা চলি আছে এইটো? ইহঁতৰ বহুত দিন হ'ল। মাজতে অলপ দিন ই হায়দৰাবাদত আছিলে, মানে
মহিলাগৰাকীৰ গিৰিয়েক হায়দৰাবাদত থকাৰ কাৰণে ইহঁতৰ হেৰি হৈছিলে তেতিয়া বহুত প্ৰেম বেছি হৈ আছিলে তাৰপিছত যেতিয়া হায়দৰাবাদৰ পৰা আহিলে তেতিয়া অলপ এটা খাম কাটিছিলে কিন্তু এতিয়া মানে ইহঁতে থাকিব নোৱাৰা অৱস্থা মানে দুইটাৰে কথা নাপাতাকে থাকিব নোৱাৰে ভিডিঅ' কল নকৰাকে থাকিব নোৱাৰে মানে অশ্লীলৰ সীমা চেৰাই গৈছে মানে অশ্লীলতাৰ গতিকে আজি মানে সিহঁতে উপায় নাপায় দুইটাই লগ কৰিব মানে এনেকুৱা এটা চিটুৱেশ্যন সিহঁতে পৰিৱেশ বনাই লৈ কিন্তু যেহেতু মানে 100 গৰু মাৰিলে বাঘৰো মৃত্যু আজি আমাৰ হাতত পৰিলে ক'ৰ পৰা ধৰি আনিলে আজি আমি গোগামুখ চেণ্টাৰৰ পৰা ধৰি আনিছো হাতে লুটে ধৰি আনিছে একদম হাতে লুটে মানে মানুহজনীও মিলিব লগ পাবলৈ গৈছিলে নেকি মানুহজনীকতো আমি আনিব লাগিব ন প্লেনিং কৰি তেতিয়াহে আমি তাক ধৰিব পাৰিম কথাটোতো সিহঁতক পাতি থকা হৈছে গোটেইখিনি মিলাই মেলি আজি মানে তাক ধৰি এনেকুৱা ব্যৱস্থা কৰা হৈছে এতিয়া মানুহগৰাকী সন্মতি থাকে নাই যে কথা পাতে যে কেনেকে নাথাকিব ইহঁতৰ দুটা একদম সম্পূৰ্ণ সমিল মিলতে কথা পাতিব কল ৰেকৰ্ডিং আছে আমাৰ লগত কিন্তু যিবোৰ আমি এতিয়ালৈকে আমি ভাইৰেল কৰিব নোৱাৰো মানে ইমানে লেতেৰা কথা আমাৰ ল'ৰা ছোৱালী আছে এইবিলাক আমি ল'ৰা ছোৱালীৰ আগত আমি কেতিয়াও বাহুল্য কৰিব নোৱাৰো এতিয়া কি দাবী জনাব দাবী জনাম মানে এনেকুৱা ধৰণৰ পুলিচ প্ৰশাসনৰ ওচৰলৈ যোৱাৰ লগে লগে আজিকালি মানে পৰকীয়া প্ৰেমৰ কোনো ধাৰা নাই পৰকীয়া প্ৰেমৰ কাৰণে কোনো জেললৈ নাযায় পৰকীয়া প্ৰেম এটা বেমাৰ এটা মানে এইটো মানে এটা ব্যাধি গতিকে এইটো আমি জনসাধাৰণে সকলোৱে লগ লাগি সেইটো আমি বন্ধ কৰিব লাগিব বেলেগ কথা একো নাই ইয়াত গতিকে আমি যি আজি পদক্ষেপ আমি হাতত লৈছো ইমান দিনে মনে মনে আছো বহুত পৰকীয়া প্ৰেম হৈছে বহুত ঘৰ সংসাৰ ভাগি গৈছে মনে মনে আছিলো চাই আছিলো যে কিবা এটা কাৰণত মানে এইটো বন্ধ হব নেকি বা বুজি পাব নেকি কিন্তু এতিয়া দেখিলো ঘৰৰ নিচেই কাষত এখন এখন সংসাৰ ভাগি যোৱাটো নিবিচাৰো গতিকে আজি তাৰিখৰ পৰা পদক্ষেপ হাতত লৈছো যতে পৰকীয়া প্ৰেমিক বা প্ৰেমিকাক আমি ধৰি কৰিম আমি কিন্তু নিজে আইন ব্যৱস্থা হাতত তুলি ল'ম আমাৰ কোন সংগঠনৰ পৰা হেৰি কৰিছে আমাৰ জাগৃত নাৰী শক্তি মই লখিমপুৰ ধেমাজি 2খন জিলাৰ সম্পাদিকা